নমস্কাৰ দৰ্শকসকল, সেউজী ধৰণী ধুনীয়া পেজৰ পৰা মই হৰেণ দাসে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, বৰৈপৰীয়া সেউজ ধৰিত্ৰী আই সংৰক্ষণ সমিতিৰ উদ্যোগত যি গছপুলি ৰোপণ কৰা কাৰ্যসূচী হাতত লোৱা হৈছিলে, সেই কাৰ্যসূচীত গ্ৰীণ ছ'চাইটি আৰু নেচাৰ্ছ বন্যপ্ৰাণী লোকসকলে আমাক সহায় সহযোগিতা আগবঢ়াইছিলে। অৱশেষত বিহালীত বিহমাৰীত অৱস্থিত ইউকো টাস্ক ফ'ৰ্চৰ লোকসকলেও আমাক সহায় সহযোগিতা আগবঢ়াইছিলে আৰু আপোনালোকক ইয়াৰ এটি বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ। 4 বছৰলৈকে আমাৰ গছপুলি ডাঙৰ নহয়, যে 4 বছৰলৈকে তেওঁলোকে খেতি খাব পাৰিব, কিন্তু এতিয়া 4 বছৰৰ পিছত যেতিয়া আমাৰ গছসমূহ ডাঙৰ হৈ যাব, তাত আমি বিভিন্ন প্ৰকাৰৰ আমি জালুক খেতি কৰিব পাৰিম আৰু ইয়াত কি কৰিব পাৰিম, আমি ভেনিলা খেতি কৰিব পাৰিম আৰু গছৰ তললৈ আমি কাঠ আলু খেতি কৰিব পাৰোঁ। আৰু ছাৰৰ বহুত মানে কি কয় আইডিয়া আছে, আৰু ছাৰে দুআষাৰ ক'বলৈ মই ছাৰক অনুৰোধ জনাইছোঁ। মই 134 তৃতীয় টাস্কৰ পৰা কৈছোঁ, জুনিয়ৰ কমিশ্যন BC বড়ো। মই জেগাখিনি এৰিকা এটা ভেৰিফাইড কৰাৰ কাৰণে আহিছোঁ। সেইটো চাই যাম। কালি আমি প্লান্টেশ্যন কৰিম বুলি ভাবিছোঁ ইয়াতে গছ গছনি আনি, আৰু ই বন মহোৎসৱো আছে আমাৰ এসপ্তাহলৈ। আমাৰ অসমৰ যোনটো এইটো 1 তাৰিখৰ 1 জুনৰ পৰা না 1 জুলাইৰ পৰা 7 জুলাইলৈ, এইখিনি আমি কালি আহি উপস্থিত হৈ আমি গছ গছনি ৰুম বুলি আশা কৰিছোঁ। আৰু ই বন মহোৎসৱত সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ যে চবে আমাৰ লগত সহযোগ কৰি গছ লগাবলৈ এনে সাজু হৈ থাকে যে। ধন্যবাদ। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ কাৰণে মই হৰেণ দাসক শলাগিছোঁ। আৰু ইয়াৰ কাৰণে ফৰেষ্ট ওলাই আহিছে, আমাৰ বিহিমাৰী যিজন আৰ্মি কেম্পৰ চিফ, তেখেত ওলাই আহিছে ইয়াত গছপুলি লগাম বুলি, তেখেতকো আমি শলাগিছোঁ। আৰু এই বৃহৎ অঞ্চলত এছাম কৃষকে কি কৰিছে, বেঙেনা, বডিমাহ, লেচেৰামাহ এনেকৈ ঝাটকা লগাই খেতি কৰে। অকণমান খেতি কৰে, কিন্তু ঝাটকা লগাই খেতি কৰে। ঝাটকাৰ পৰিণতি হৈছে, ইয়াৰ পৰিণতি বিষম। হাতী ৰাতি আহে আৰু ওচৰত ঝাটকাৰ তাৰত তেওঁলোক বিদ্যুৎপৃষ্ট হৈ গাঁৱলৈ গুচি যায়। গতিকে এই গাঁৱলৈ গুচি যোৱাৰ ফলত গাঁৱত যিবিলাক তেওঁলোকে নষ্ট কৰে, এইটো দৈনিক চলি আহিছে। ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা হাতী ওলাই আহে, ইয়াত ঝাটকা খায় আৰু গাঁৱলৈ যায়। আমাৰ ওচৰতে বুৰৈ পথাৰ আছে, বৃহৎ কৃষিভূমি। এই বৃহৎ কৃষিভূমিত আজি 10 বছৰৰ পৰা কৃষকে একো খেতি কৰিব নোৱাৰে, ইয়াত হাতীৰ উপদ্ৰৱ হয়। চৰত যিহেতু ঝাটকাত লাগি হাতীবিলাক সেই কৃষিভূমিলৈ যায় আৰু কঠীয়া ধানৰ পৰা ধৰি যিবিলাক পুৰৰ ধান, গোটেই পুৰত খায়, ধানবিলাক খাই তহিলং কৰে। গতিকে কৃষক ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে যথেষ্ট। মোৰো মাটি আছে বুৰৈ পথাৰত আজি প্ৰায় 7-8 বছৰ ধৰি কোনো ধৰণৰ ধান চপাব পৰা নাই। গতিকে এনেকুৱা এটা অশান্তিৰ পৰিৱেশ ইয়াত হৈছে। গতিকে ইয়াত যদি আমি হাতীৰ খোৱা বস্তুকে ধৰি আমি ধৰক জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ অৰ্থে আমি যদি গছ গছনি নলগাওঁ, তেতিয়াহ'লে ইয়াত বন্য জীৱ জন্তু, কাজিৰঙাত যিবিলাক বানপানীৰ প্ৰকোপত ইয়াত আহে, পহুও ইয়াত বিদ্যুৎপৃষ্ট হয়, বা অন্যান্য জীৱ জন্তু ইয়াত আছে, বনৰীয়া গাহৰিবিলাকো বিদ্যুৎপৃষ্ট হয়। গতিকে আমি প্ৰাকৃতিক জীৱকুল সকলোৰে কাৰণে আমি সৰ্বশ্ৰেষ্ঠ মানুহ হিচাপে চিন্তা কৰিব লাগিব। এই জীৱকুলক আমি বচাব লাগিব। গতিকে তাৰ কাৰণে যিসকল উঠি আহিছে, যিসকল আগবাঢ়ি আহিছে, তেখেতসকলক আমি শলাগ জনাম, আমি ধন্যবাদ জনাম। আৰু এই যিটো উদ্দেশ্য আগত ৰাখি তেওঁলোকে ইয়াত আহিছে, আজি ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰি অহাকালিৰ পৰা বৃক্ষৰোপণ হ'ব। গতিকে সকলো খেতিয়কে, মোৰ বিশ্বাস, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে যাতে তেওঁলোকে যিবিলাক খেতি বাতি দখল কৰিছে, যিবিলাক বনাঞ্চলৰ মাটি দখল কৰিছে, তাৰ পৰা ঝাটকাবিলাক যাতে আঁতৰাই দিয়ে। আৰু 2-4 কেজি বডি মাহৰ স্বাৰ্থ তেওঁলোকে আগত নাৰাখি, তেওঁলোকে এটা বৃহৎ স্বাৰ্থৰ অৰ্থে ইয়াত যিহেতু আমি গছ গছনি লগাব লাগিব, ভাৰসাম্য ৰক্ষা কৰিব লাগিব, প্ৰাকৃতিক ভাৰসাম্য, ইয়াৰ এই উদ্দেশ্য আগত ৰাখি তেওঁলোকে বৃহৎ স্বাৰ্থৰ বাবে ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি তেওঁলোকে যাতে এই চৰ চাপৰিত তেওঁলোকে গছপুলি ৰোৱাৰ কাৰণে তেওঁলোকো যাতে আগবাঢ়ি আহে, সেই আহ্বান মোৰ থাকিল। ধন্যবাদ। নাবিকাষৰীয়া অঞ্চল হিচাপে ইয়াত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ আৰু এটা বেছি ধুনীয়া স্কোপ আছে, যিহেতু হাতীবিলাক ইয়ালৈ প্ৰায় আহে, বনৰীয়া গাহৰি আহে, হৰিণা আহে, গৰু কেতিয়াবা আহে। ইয়াত যদি এখন অভয়াৰণ্য হয়, সেই জীৱ জন্তুখিনি আশ্ৰয় পোৱাৰ লগতে এই ৰাইজখিনিও ইয়াত উপকৃত হ'ব। আৰু আমি জানো, আমি ক্ষেত্ৰ অধ্যয়নত আমি শিক্ষাৰ লগত জড়িত হৈ থাকোঁ।
আমি ক্ষেত্ৰ অধ্যয়নৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকক বিভিন্ন জেগালৈ নিওঁ, যদি আমাৰ ওচৰতে এনেকুৱা এটা জৈৱ বৈচিত্ৰ্য সংৰক্ষিত এটা এলেকা হয়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশ শিক্ষাৰ ক্ষেত্ৰতে হওক বা ভূগোল বিজ্ঞানৰ বিষয়ৰ ক্ষেত্ৰতে হওক ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ এটা পৰিসৰ পাব, ইয়াত পাব। আৰু এইখিনিয়ে এটা মেছেজ দিব যে আমি এনেকৈ যিখিনি ৰিজাৰ্ভ লেণ্ড আছে, ৰিজাৰ্ভ লেণ্ডখিনিক আমি এনেকৈ ফৰেষ্টলৈ যেনেকৈ আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ। আৰু এইটো এতিয়া আমাৰ প্ৰজন্মই যদি আমি এইখিনি দায়িত্ব লওঁ, তাৰ পিছৰ প্ৰজন্মখিনিয়ে কৰি গৈ থাকিব। এইটো এটা একাগ্ৰতাৰে চলি থকা এটা প্ৰচেষ্টা হ'ব, কাৰণ এদিন দুদিনত ফৰেষ্টখন কেতিয়াও হৈ নুঠে। এইটো দশক দশক ধৰি এখন চলি থাকিব লাগিব প্ৰচেষ্টা। তো সকলোৱে সহায় সহযোগ কৰিলে ইয়াত ধুনীয়া এখন ফৰেষ্ট নিশ্চয় হ'ব। ধন্যবাদ। দৰ্শকসকল, বুৰৈপৰীয়া নেপালী গাঁৱৰ সত্যেন্দ্ৰনাথ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অহাকালি 7 জুন তাৰিখে দিনৰ 11 বজাত আমি বন মহোৎসৱৰ শেষৰ দিনৰ কাৰ্যসূচী হাতত লৈছোঁ। এই ভিডিঅ'টোৰ যোগেদি সকলোকে আমন্ত্ৰণ জনাইছোঁ। দৰ্শকসকল, এই ভিডিঅ'টো সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে আৰু আমাৰ সভাখনত যাতে সকলো লোকে এই অংশগ্ৰহণ কৰিব পাৰে। আৰু দৰ্শকসকল, শেষত আহক আমি উত্তৰ প্ৰজন্মক এখন সেউজ পৃথিৱী প্ৰদান কৰোঁ, এই শ্লোগানেৰে আমাক আগবঢ়াই নিবৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মই এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।